নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কুঁহিপাঠলৈ। ইতিমধ্যে আগষ্টৰ ছেকেণ্ড হাফত APSC প্ৰিলিমছ অনুষ্ঠিত হ'ব বুলি কিছু স্পেকুলেশ্যন চলি আছে। কিমান দূৰ নিশ্চিত তথ্য সেই সন্দৰ্ভত এতিয়ালৈকে স্থিতি স্পষ্ট হোৱা নাই, আৰু কৰোনাৰ যিহেতু ছেকেণ্ড ৱেভৰ প্ৰাদুৰ্ভাৱ এতিয়াও অসমত যথেষ্ট পৰিমাণে অব্যাহত আছে। কিন্তু তথাপিও আমি কিছু আমাৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আৰু অধিক টনকিয়াল কৰাৰ প্ৰয়োজন হৈছে, আৰু সেই সংক্ৰান্ততে আমি CSET-ৰ কিছুমান ক্লাছ আপোনালোকলৈ উইকলি আগবঢ়াম বুলি ভাবিছোঁ। চ' তাৰে প্ৰথম ক্লাছটো আজি আগবঢ়াব বিচাৰিছোঁ টাইম এণ্ড ৱৰ্ক এই টপিকটোৰ কাৰণে। চ' আপোনালোকৰ বাবে এই চিৰিজটো প্ৰেজেণ্ট কৰি আগবঢ়াব আমাৰ বন্ধু দেৱজিৎ গগৈয়ে। প্ৰথমতে আমি এই টাইম এণ্ড ৱৰ্কৰ লগত জড়িত কিছুমান থিয়ৰিটিকেল কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে আমাৰ দৈনন্দিন জীৱনত এনেকুৱা প্ৰায় সংঘটিত হয় যে এটা নিৰ্দিষ্ট কাম আমাৰ সন্মুখত আহে, যিটো এক নিৰ্দিষ্ট পৰিমাণৰ সময়ৰ ভিতৰত সেইটো সম্পূৰ্ণ কৰিব লাগে। এটা টাইম লাইন ফিক্স কৰা থাকে, এটা টাৰ্গেট থাকে যে এই কামটো 10 দিনৰ ভিতৰত কৰিব লাগিব। গতিকে নিৰ্দিষ্ট পৰিমাণৰ মানুহ সেই কামটো সম্পন্ন কৰিবৰ বাবে তাক ডেজিগনেট কৰা হয়। ধৰা হওক এটা নিৰ্দিষ্ট কাম 10 দিনৰ ভিতৰত কৰিব লাগে, 10জন ব্যক্তিয়ে কৰিব লাগে। এটা নিৰ্দিষ্ট সময়ৰ পিছত আমি যদি ৰিয়েলাইজ কৰোঁ যে উক্ত কামটো সেই অৰিজিনেলি যিমান মানুহ ডেজিগনেট কৰা আছিল সেইখিনি মানুহেৰে যদি বিচৰা সময়সূচীৰ মতে সম্পূৰ্ণ নহয়, তেতিয়াহ'লে আমি কি কৰিম? ইয়াত আমি সেইটোৱে সুধিছোঁ যে হোৱাট উই উইল ডু ইফ আফটাৰ চাম টাইম উই ৰিয়েলাইজ ডেট দ্য এবভ ছেড ৱৰ্ক উড নট বি কমপ্লিটেড ইন দ্য ডিজায়াৰ্ড টাইম। মই যিটো কামৰ কথা কৈছিলোঁ 10 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে 10জন মানুহৰ দ্বাৰা, কিন্তু যদি আমি ভাবোঁ যে 10জন মানুহে 10 দিনত উক্ত কামটো সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি কি কৰিম? চিম্পলি উই এছাইন মোৰ গাইজ, আমি বেছি সংখ্যক মানুহ তাত মকৰল কৰিম যাতে কামটো সময়ত শেষ হয়। আৰু এইটোৰ পৰাই যিটো টাইম এণ্ড ৱৰ্ক এই কনচেপ্টটোৰ লগত জড়িত যিসমূহ কুৱেশ্যন সেইসমূহ ছল্ভ কৰিবৰ বাবে বেছিক যিটো প্ৰিন্সিপল সেইটো আমি লাভ কৰোঁ যে মোৰ পিপুল ফিনিছ দ্য ৱৰ্ক ইন লেচাৰ টাইম এণ্ড লেচাৰ পাৰ্চন টেক মোৰ টাইম টু ফিনিছ ৱৰ্ক। ভাইচ ভাৰ্চা কণ্ডিশ্যন দুটা, যে বেছি সংখ্যক মানুহে কম টাইমত কাম এটা সম্পূৰ্ণ কৰিব পাৰে, আৰু কম সংখ্যক মানুহ যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে বেছি সময়ৰ প্ৰয়োজন হয়। চ' সেইটোৱে হৈছে টাইম এণ্ড ৱৰ্কৰ বেছিক প্ৰিন্সিপল। তেনেকুৱা এটা উদাহৰণ আমি ইয়াত দিছোঁ যে এটা ৱেল খান্দিবৰ বাবে 10 দিনৰ প্ৰয়োজন হয়। যে এজন ব্যক্তিয়ে যদি 10 দিনত উক্ত কামটো কৰিব পাৰে, তেতিয়াহ'লে তেওঁ এদিনত কিমান কাম কৰিব? তাৰ 1/10, অৰ্থাৎ 10 ভাগৰ এভাগ কাম তেওঁ এদিনত কৰিব পাৰিব যদি 10 দিনত তেওঁ সম্পূৰ্ণ কামটো কৰিব পাৰে। চ' এই এদিন কিমান কাম কৰিব পাৰিব এই কনচেপ্টটো যেতিয়া আমি এই এপ্ৰচটো যেতিয়া আমি ইউটিলাইজ কৰিব পাৰিম, তেতিয়া আমি এই টাইম এণ্ড ৱৰ্ক প্ৰব্লেমৰ মেজৰিটি সংখ্যক বস্তু সম্পূৰ্ণ কৰিব পাৰিম। গতিকে পৰৱৰ্তী শ্লাইডসমূহত আমি 9-10টা এক্সাম্পল লৈ আপোনালোকক এই টাইম এণ্ড ৱৰ্ক কনচেপ্টটোৰ লগত জড়িত প্ৰশ্নসমূহ ছল্ভ কৰিবলৈ যত্ন কৰিম। চ' প্ৰথমতে আমি কুৱেশ্যন নম্বৰ 1 চাব বিচাৰিছোঁ যে এ এটা কাম সম্পূৰ্ণ কৰে 15 দিনত। ইয়াত সেইটো উল্লেখ কৰা আছে, আৰু বি এ উক্ত কামটো সম্পূৰ্ণ কৰে 30 দিনত। এতিয়া কৈছে যে একেলগে এ আৰু বি এ উক্ত কামটো কিমান দিনত সম্পূৰ্ণ কৰিব। চ' প্ৰথমতে কি দিয়া আছিল যে এ কামটো সম্পূৰ্ণ কৰে 15 দিনত, গতিকে তেওঁ এদিনত কিমান কৰিব? মই যিটো ওপৰত কৈছিলোঁ যে এদিনৰ কামটো আমি উলিয়াই ল'ব লাগে। চ' যদি 15 দিনত সম্পূৰ্ণ কামটো কৰে, তেতিয়াহ'লে এদিনত 15 ভাগৰ এভাগ কাম 1/15 কাম তেওঁ কৰিব, এ কৰিব। নেক্সট, বি এ উক্ত কামটো কিমান দিনত কৰে বুলি কৈছে? 30 দিনত। চ' গতিকে এদিনত তেওঁ 30 ভাগৰ এভাগ কাম কৰিব। এতিয়া এ আৰু বি এ একেলগে এদিনত কিমান কাম কৰিব? এতিয়া এদিনত এ কৰে 1/15 আৰু বি এ কৰে 1/30। গতিকে এদিনত তেওঁলোকে কিমান কৰিব? সেই দুইটা যদি আমি চাম কৰি দিওঁ, তেতিয়াহ'লে তাৰ যোগফলটোৱে হ'ব এদিনত তেওঁলোকে কৰা কাম। চ' এইটো যদি আমি লসাগু লওঁ, তেতিয়াহ'লে আল্টিমেটলি আমি ছল্ভ কৰি কি পামগে? 1/10, অৰ্থাৎ এদিনত তেওঁলোকে 10 ভাগৰ এভাগ কাম কৰে। চ' যদি এদিনত 10 ভাগৰ এভাগ কাম কৰে, তেতিয়াহ'লে উক্ত সম্পূৰ্ণ কামটো কৰিবৰ কাৰণে, অৰ্থাৎ সম্পূৰ্ণ 10 ভাগ কাম কৰিবৰ কাৰণে তেওঁলোকক কিমান দিনৰ প্ৰয়োজন হ'ব? চিম্পলি 10 দিনৰ প্ৰয়োজন হ'ব, কিয়নো তেওঁলোকে এদিনত 1/10 কাম কৰে। চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে? 10 দিন। অ'কে, চ' এইটো এটা সহজ আছিল। নেক্সট আমি এইটো কুৱেশ্যন নম্বৰ 2 চাওঁ। এইটো আমি ঘণ্টাত ইয়াত হিচাপখিনি আছে, গতিকে আমি তাক ঘণ্টালৈ এটা দিনৰ হিচাপখিনি ঘণ্টালৈ পৰিৱৰ্তিত কৰি ল'ব লাগিব। প্ৰথমতে কৈছে যে এদিনত 5 ঘণ্টাকৈ কাম কৰা হয়। অ'কে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত এদিনত যদি 5 ঘণ্টাকৈ কাম কৰে, তেতিয়াহ'লে এ কামটো 8 দিনত কৰে, আৰু যদি 4 ঘণ্টাকৈ যদি কাম কৰা হয়, তেতিয়াহ'লে বি এ উক্ত কামটো 10 দিনত কৰে। চ' আমি কি মনত ৰাখিব লাগিব যে এ এদিনত কিমান ঘণ্টা কাম কৰে? 5 ঘণ্টা, আৰু বি এ এদিনত কিমান ঘণ্টা কাম কৰে? 4 ঘণ্টা। চ' 5 ঘণ্টাকৈ কাম কৰি এ কামটো সম্পূৰ্ণ কৰে 8 দিনত। চ' চিম্পলি ঘণ্টা হিচাপত যদি আমি উলিয়াই লওঁ যে 5 ঘণ্টাকৈ ডেইলি কাম কৰে, 8 দিনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে টোটেল 40 ঘণ্টাত তেওঁ কামটো কৰিব পাৰে। চ' গোটেই কামটো কৰিবৰ বাবে যদি 40 ঘণ্টাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এঘণ্টাত কিমান কাম কৰিব? 40 ভাগৰ এভাগ 1/40। ছেইম টেকনিকে আমি বিৰ ক্ষেত্ৰত এপ্লাই কৰি ল'লো। বি এ এদিনত 4 ঘণ্টাকৈ কাম কৰে আৰু 10 দিনত সম্পূৰ্ণ কামটো কৰে, অৰ্থাৎ তেওঁ ঘণ্টা হিচাপত, আৱাৰ হিচাপত তেওঁক 40 ঘণ্টাৰ প্ৰয়োজন হয় সম্পূৰ্ণ কামটো কৰিবৰ কাৰণে। চ' যিহেতু 40 ঘণ্টাত তেওঁ কামটো কৰে, গতিকে এঘণ্টাত কিমান কৰিব? 1/40।
এতিয়া A আৰু B এ এঘণ্টাত কিমান কামটো সম্পূৰ্ণ কৰিব তেতিয়াহ'লে সেইটো আমি যদি উলিয়াব চাওঁ টুগেডাৰ দে উইল কমপ্লিট 1/40 ফ্ৰম A আৰু 1/40 ফ্ৰম B কিয়নো ইণ্ডিভিজুৱেলি দুইজনেই এঘণ্টাত 40 ভাগৰ এভাগকে কাম কৰে গতিকে দুইজনে একেলগে টুগেডাৰ দে উইল ৱৰ্ক 1/40 প্লাছ 1/40 চ' আল্টিমেটলি এইটো যদি আমি সলভ কৰোঁ তেতিয়াহ'লে আমি পামগৈ 1/20 অৰ্থাৎ A আৰু B এ একেলগে এঘণ্টাত 20 ভাগৰ এভাগ কাম কৰে চ' তেওঁলোকে 20 ঘণ্টাত সম্পূৰ্ণ কামটো কৰিব এতিয়া আমাক আকৌ সুধিছে যে কিমান দিনত কামটো কৰে ইয়াত ডেইজ সুধিছে আৱাৰ্ছ সোধা নাই চ' এইটো আমি চিম্পলি কি কৰিম ইয়াত কৈছিলে যে আল্টিমেটলি যদি 5 ঘণ্টাকৈ কাম কৰে প্ৰত্যেক দিনাই একেলগে কিমান কাম কৰিব চ' 5 ঘণ্টাকৈ যদি কাম কৰে এদিনত তেতিয়াহ'লে 20 ঘণ্টা সেইটো আমি ডেইলে কনভাৰ্ট কৰিলে কিমান দিন হ'ব 20/5 আল্টিমেটলি ইকুৱেল টু 4 ডেইজ চ' শুদ্ধ উত্তৰটো হৈছে 4 দিনত তেওঁলোকে একেলগে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব অলৰাইট এইটো অকমান ট্ৰিকি এটোত আমি ডে হিচাপত কাউন্ট নকৰি আমি আৱাৰ হিচাপলৈ কনভাৰ্ট কৰি ল'ব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে যে A আৰু B এ একেলগে কামটো সম্পূৰ্ণ কৰে 4 দিনত এতিয়া তেওঁলোকে প্ৰথমতে একেলগে আৰম্ভ কৰিছিল কিন্তু 3 দিনৰ পিছত কি কৰিলে B এ কামটো এৰি দিলে এতিয়া যদি কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে 3 দিন আৰু প্ৰয়োজন হয় B এ এৰাৰ পিছত তেতিয়াহ'লে B এ অকলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন চ' ষ্টেপ বাই ষ্টেপ আমি যাম ইয়াত কৈছে যে A আৰু B এ একেলগে 4 দিনত কাম কৰোঁ সম্পূৰ্ণ কৰে গতিকে A আৰু B এ যদি একেলগে কামটো কৰে তেতিয়া এদিনত তেওঁলোকে কিমান কাম কৰে 1/4 4 ভাগৰ এভাগ কাম কৰিব এইটো আমি 1 হিচাপে কনসিডাৰ কৰিলো নেক্সট এতিয়া এজ পাৰ কুৱেশ্যন ইফ দে ৱৰ্ক টুগেডাৰ ফৰ 3 ডেইজ এতিয়া ইয়াত কৈছিলে যে প্ৰথমতে তেওঁলোকে 3 দিন একেলগে কাম কৰিছিলে চ' এদিনত কিমান কৰে 1/4 চ' 3 দিনত কিমান কৰিব আল্টিমেটলি 3 into 1/4 অৰ্থাৎ 3/4 এইটোৱে একেলগে 3 দিনত কৰা কাম এতিয়া যিহেতু 3 দিনত তেওঁলোকে 3/4 পাৰ্ট অফ দা ৱৰ্ক কৰে গতিকে কিমান কাম বাকী ৰয় 1 minus 3/4 1 মানে হৈছে সম্পূৰ্ণ কামটো চ' তাৰে 4 ভাগৰ 3 ভাগ কাম সম্পূৰ্ণ হ'ল গতিকে কিমান কাম বাকী থাকিল চিম্পলি এইটো আমি সৰলীকৰণ কৰি 1/4 পালো অৰ্থাৎ 4 ভাগৰ এভাগ কাম বাকী ৰ'ল আৰু সেই কামখিনি বাকী থাকোঁতে কি কৰিলে B এ কামটো এৰি দিলে এতিয়া as B left the work after 3 days that means 1/4 part of the remaining work is done by A alone in 3 days so B এটো কামটো এৰি দিলে আৰু ইয়াত কৈছে যে এৰি দিয়াৰ পিছত A এ কামটো 3 দিনত আৰু বাকী কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে 3 দিন প্ৰয়োজন হ'ল অৰ্থাৎ এটা আমি কি বুজিম যে 1 day work of A is equal to 1/4 এই 1/4 কাম আছিলে আৰু সেই কামখিনি 3 দিনত সম্পূৰ্ণ হ'ল গতিকে সেইটো আমি বাকী থকা কামখিনিক যদি 3 ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এদিনত কৰা কামৰ পৰিমাণটো ওলাব যেটো 1/4 divided by 3 এতিয়া তলৰ দুটা মাল্টিপ্লাই হয় 1/12 হ'ল অৰ্থাৎ এদিনত A কৰা কামৰ পৰিমাণ হৈছে 12 ভাগৰ এভাগ গতিকে 1 day work of A plus B equal to 1/4 সেইটো আমি ওপৰত কৈ আহিছো ইকুৱেশ্যন 1ত so 1 day work of A and B মানে হৈছে 1/A অৰ্থাৎ A এদিনত কৰা কাম প্লাছ 1/B অৰ্থাৎ B এ এদিনত কৰা কাম আৰু এইটো আমি 1/4 ইকুৱেল টু পাই আহিছিলো ইকুৱেশ্যন 1ৰ মতে গতিকে 1/B টো এফালে ৰাখি 1/A টো এফালে মাইনাছ কৰি দিলো এতিয়া 1/A মানে অলৰেডি আমি 1/12 বুলি পাই থৈছো কাৰণ 1 day of work is equal to 1/A so ultimately এইটো সৰলীকৰণ যদি কৰি দিওঁ তেতিয়াহ'লে 1/B ইকুৱেল টু আমি পামগে 1/6 অৰ্থাৎ B equal to 6 আৰু তাৰ পৰা আমি কি বুজিম যে 1 day work of B equal to 1/6 তাৰ মানে অকলে তেওঁ সম্পূৰ্ণ কৰিব কামটো কিমানত 6 দিনত আশা কৰো আপোনালোকে বুজি পাইছে কিবা ডাউট হলে আমাক সুধিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে যে A can do a certain work of time work at the same time in which B and C together can do it অৰ্থাৎ A কামটো সিমানখিনি সময়ত সম্পূৰ্ণ কৰিব পাৰে যিমানখিনি সময় B আৰু C একেলগে কামটো সম্পূৰ্ণ কৰিবৰ বাবে প্ৰয়োজন হয় এতিয়া A and B together could do it in 10 days আৰু C alone in 50 days এটা প্ৰথমটোত A অকলে কিমান সময়ত সম্পূৰ্ণ কৰিব পাৰিব হেতু কৈছিলে সেকেন্ড স্টেটমেন্টত ক'লে যে C এ অকলে 50 দিনত সম্পূৰ্ণ কৰে আৰু A আৰু B যদি একেলগে হয় তেতিয়াহ'লে 10 দিনৰ প্ৰয়োজন হয় এতিয়া সুধিছে যে B alone could do it in how many days so এটো আমি প্ৰত্যেকটো স্টেপ বাই স্টেপ যদি ফলো কৰিব বিচাৰো তেতিয়াহ'লে ইয়াত আছে যে A can perform same amount of work as B and C together can অৰ্থাৎ 1 day work of A is equal to 1 day work of B plus C এতিয়া 1 day work of A মানে হৈছে 1/A আৰু 1 day work of B plus C মানে হৈছে 1/B plus 1/C আগৰটো প্ৰশ্নত এইটো কনসেপ্ট আলোচনা কৰিছিলোৱে সেটো আমি ইকুৱেশ্যন 1 বুলি কনসিডাৰ কৰি ললো নেক্সট কৈছে যে A and B together complete the work in 10 days সেকেন্ড স্টেটমেন্টৰ ফাৰ্স্ট পাৰ্টটোত কৈছে so
A and B এ একেলগে 10 দিনত সম্পূৰ্ণ কৰিব পাৰে সো এদিনৰ কামটো তেতিয়াহ'লে কিমান হ'ব 1/10 10 ভাগৰ এভাগ এটা 1 day work of A and B মানে হৈছে 1/A plus 1/B equal to 1/10 এটো আমি ইকুৱেশ্যন 2 বুলি সেভ কৰি ৰাখিলো এতিয়া C এ অকলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে কৈছে 50 দিনত গতিকে এদিনত তেওঁ কিমান কাম কৰিব কামটোৰ 50 ভাগৰ এভাগ সো 1/C equal to 1/50 এটো আমি পালো এটো আমি ইকুৱেশ্যন 3 বুলি কনসিডাৰ কৰিলো নেক্সট 1 day work of A, B and C এটা ইয়াত আমি পালো 1/A 1/B অৰ্থাৎ এদিনত A আৰু B এ কৰা কাম আৰু ইয়াত পালো এদিনত C এ কৰা কাম সো গুটেই কিটা যদি আমি সিম্পলি এড কৰি দিও তেতিয়া হলে এই ইকুৱেশ্যন 2 ৰ পৰা আহিব 1/10 আৰু ইকুৱেশ্যন 3 ৰ পৰা আহিব 1/50 সো এটো যদি আমি লসাগু লওঁ তেতিয়া হলে ইকুৱেল টু 3/25 পাম অৰ্থাৎ 1/A plus 1/B plus 1/C equal to 3/25 এতিয়া 1/B plus 1/C equal to কিমান 1/A এটো আমি ইকুৱেশ্যন 1 ৰ পৰা পাই আহিছিলো সো আমি 1/B plus 1/C ৰ জাগাত আকৌ 1/A বহাই দিলো সো আলটিমেটলি 1/A plus 1/A equal to 2/A হল আৰু ৰাইট হ্যান্ড সাইডে সমানেই থাকিল সো এই 2/A টো আমি 1/A লে কনভাৰ্ট কৰিলে এই 2 টো তললে গুচি যাব সো আলটিমেটলি 3 divided by 25 into 2 অৰ্থাৎ 1/A equal to 3/50 হল এটো আমি ইকুৱেশ্যন 4 বুলি কনসিডাৰ কৰিলো এতিয়া নেক্সট কৈছে ইকুৱেশ্যন 2 ত আমি 1/A equal to 3/50 টো সিম্পলি পুট কৰি দিলো আৰু তাক যদি সিম্পলিফাই কৰো তেতিয়া লাষ্টত পামগে 1/B equal to 1/25 অৰ্থাৎ B এ এদিনত কৰা কামটো হৈছে 25 ভাগৰ এভাগ যেহেতু এদিনত 25 ভাগৰ এভাগ কৰিব পাৰে গতিকে 25 দিনত কিমান কাম কৰিব পাৰিব তেতিয়াহলে সম্পূৰ্ণ কামটো কৰিব পাৰিব সো কাৰেক্ট আনসাৰ ইজ 25 days অলৰাইট Moving on, question number 5. ইয়াত কৈছে 4জন মানুহ আৰু 4জন পুৰুষ আৰু 6গৰাকী মহিলাই কামটো একেলগে 8 দিনত সম্পূৰ্ণ কৰিব পাৰে আনহাতে 3জন পুৰুষ আৰু 7গৰাকী মহিলাই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 10 দিনত সো ইয়াত কৈছে যে how many days will 10 women complete it সো 10 গৰাকী মহিলাই যদি একেলগে কৰে তেতিয়াহলে কিমান সময়ৰ প্ৰয়োজন হ'ব কিমান দিনৰ প্ৰয়োজন হ'ব সো আমি স্টেপ বাই স্টেপ যাম প্ৰথমতে চাম যে one man's one day of work আমি x বুলি কনসিডাৰ কৰিম আৰু one woman's one day of work equal to y বুলি কনসিডাৰ কৰিম x হৈছে এগৰাকী পুৰুষে এদিনত কৰা কাম আৰু y হৈছে এগৰাকী মহিলাই এদিনত কৰা কাম এটা ফাৰ্স্ট পাৰ্টটো কি ক'লে 4গৰাকী পুৰুষ আৰু 6গৰাকী মহিলাই কামটো 8 দিনত কৰে সো 4গৰাকী পুৰুষে এদিনত তেতিয়াহলে কিমান কাম কৰিব 4x আৰু 6গৰাকী মহিলাই কিমান কাম কৰিব 6y সো 4গৰাকী পুৰুষ আৰু 6গৰাকী মহিলাই তেতিয়াহলে গোটেই কামটো 8 দিনত যেহেতু সম্পূৰ্ণ কৰে গতিকে এদিনত তেওঁলোকে কিমান কাম কৰিব 1/8 আৰু সেই 1/8 ইকুৱেল টু হ'ব 4x plus 6y কিয়নো 4x হৈছে এদিনত 4জন পুৰুষে কৰা কাম আৰু 6y হৈছে এদিনত 6গৰাকী মহিলাই কৰা কাম সো 4x plus 6y equal to 1/8 অৰ্থাৎ 4গৰাকী পুৰুষে এদিনত কৰা কাম আৰু 6গৰাকী মহিলাই এদিনত কৰা কাম ইকুৱেল টু কামটোৰ 8 ভাগৰ এভাগ সো হেতু ফাৰ্স্ট পাৰ্টটোৰ পৰা পালো আমি এটো 1 বুলি কনসিডাৰ কৰিলো আৰু একে ধৰণে সেকেন্ড পাৰ্টটোত যেটো কৈছিলে 3গৰাকী পুৰুষ আৰু 7গৰাকী মহিলাই 10 দিনত কৰিব পাৰে গতিকে 10 ভাগৰ এভাগ কাম তেওঁলোকে এদিনত কৰিব পাৰিব একেলগে সো 3x plus 7y equal to 1/10 হেতু আমি সেম লজিক এপ্লাই কৰিলো এটো হল ইকুৱেশ্যন 2 এতিয়া দুইটা ইকুৱেশ্যন যদি আমি সলভ কৰো তেতিয়াহলে x ৰ ভ্যালুটো পামগে আমি 11/400 আৰু y ৰ ভ্যালুটো পামগে আমি 1/400 আমি স্টেপ বাই স্টেপ সিম্পলিফিকেশনটো দেখুৱা নাই এটো আপোনালোকে দুটা চলকযুক্ত সমীকৰণ কি ধৰণে সমাধান কৰে সহজে সম্পূৰ্ণ সমাধান কৰিব পাৰিব এটা y equal to 1/400 অৰ্থাৎ এগৰাকী মহিলাই এদিনত কৰা কাম equal to 1/400 গতিকে 10 গৰাকী মহিলাই এদিনত কৰা কামটো কিমান হ'ব 10y সো 10 into 1/400 কৰি আমি লাষ্টত পালো 1/43 অৰ্থাৎ 10 গৰাকী মহিলাই এদিনত কামটোৰ 40 ভাগৰ এভাগ কৰে গতিকে যদি তেওঁলোকে 40 দিন লগায় তেতিয়াহলে সম্পূৰ্ণ কামটো সম্পূৰ্ণ হ'ব 10 গৰাকী মহিলাক কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে তেতিয়াহলে কিমান দিনৰ প্ৰয়োজন হ'ব 40 দিনৰ প্ৰয়োজন হ'ব সো ইয়াত লজিকটো হৈছে x আৰু y এটো এদিনৰ কামটো প্ৰত্যেকগৰাকী পুৰুষ আৰু মহিলাই কৰা কাম বুলি কনসিডাৰ কৰি ললেই আলটিমেটলি গোটেই প্ৰবলেমটো ইজিলি সলভ হৈ যাব মুভিং অন কোৱেশ্চন নম্বৰ 6 এটো অকমান সহজ এটোত কৈছে যে ৰাহুল আৰু শ্যামে একেলগে এটা এসাইনমেন্ট কৰি আছে সো 36 পেজ টাইপ কৰিবৰ কাৰণে ৰাহুলক 6 ঘণ্টাৰ প্ৰয়োজন হয় আনহাতে 40 পেজ টাইপ কৰিবৰ কাৰণে শ্যামক 5 ঘণ্টাৰ প্ৰয়োজন হয় এতিয়া কৈছে যে দুটা ডিফাৰেন্ট কম্পিউটাৰত অৰ্থাৎ দুটা কম্পিউটাৰত যদি সিহঁতে এসাইনমেন্টটো একেলগে টাইপ কৰে তেল টোটাল 112 পেজৰ এসাইনমেন্টটা সম্পূৰ্ণ কৰিবৰ কাৰণে সিহঁতক কিমান সময়ৰ প্ৰয়োজন হ'ব সো স্টেপ বাই স্টেপ আকৌ আমি কৰিম প্ৰথমতে আছে যে 6 আৱাৰ্ছত 36 পেজেছ কাম কৰে ৰাহুলে টাইপ কৰে সো এঘন্টাত তেতিয়াহলে কিমান কাম কৰিব 36 divided by 6 অৰ্থাৎ 6 পেজেছ অলৰাইট সো সেম লজিকে আমি শ্যামৰ ক্ষেত্ৰতে এপ্লাই কৰিলো শ্যামে 5 ঘণ্টাত যেহেতু 40 পেজ টাইপ কৰে গতিকে এঘন্টাত সিম্পলি 40/5 অৰ্থাৎ 8 পেজেছ
তেওঁ টাইপ কৰিব এতিয়া এঘণ্টাত একেলগে তেতিয়াহ'লে সিহঁতে কিমান পেজ টাইপ কৰিব ৰাহুলে কৰিব 6 পেজ আৰু শ্যামে কৰিব 8 পেজ অৰ্থাৎ একেলগে একে সময়তে যদি দুইটাই বেলেগ বেলেগ দুটা কম্পিউটাৰ টাইপ কৰি থাকে তেতিয়াহ'লে টোটেল 14 পেজ টাইপ কৰিব পাৰিব এতিয়া টোটেল এছাইনমেণ্টটো কিমান পেজৰ বুলি ইয়াত কৈছিলে 112 পেজৰ সো 112 পেজ তেতিয়াহ'লে টাইপ কৰিবৰ কাৰণে সিহঁতক কিমান সময়ৰ প্ৰয়োজন হ'ব 112 ডিভাইডেড বাই 14 ইকুৱেল টু 8 আৱাৰ্ছ অৰ্থাৎ দুটা বেলেগ কম্পিউটাৰত যদি একে সময়তে তাহাঁতে টাইপ কৰি থাকে তেতিয়াহ'লে টোটেল 8 ঘণ্টাত সিহঁতে 112 পেজ টাইপ কৰিব পাৰিব So next question number 7 ইয়াত কৈছে যে A takes twice as much time of B or thrice as much time of C to finish a piece of work অৰ্থাৎ B যিমান সময়ৰ প্ৰয়োজন হয় তাতকে দুগুণ সময়ৰ প্ৰয়োজন এক হয় আনহাতে C যিমান সময়ৰ প্ৰয়োজন হয় তাতকে তিনিগুণ সময়ৰ প্ৰয়োজন এক হয় একেটা কামকে সম্পূৰ্ণ কৰিবৰ কাৰণে এটা কৈছে যে তাহাঁতে যদি একেলগে গোটেই কামটো কৰে তেতিয়াহ'লে সিহঁতে 6 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহ'লে B এ কিমান দিনত অকলে কামটো সম্পূৰ্ণ কৰিব পাৰিব খুদিছে সো আমি স্টেপ বাই স্টেপ যদি ফলো কৰিবৰ যত্ন কৰোঁ ফাৰ্স্ট A takes twice as much time as B আৰু C thrice as much time as C এতিয়া A কামটো ধৰা হল x দিনত কৰিব পাৰে গতিকে এদিনত তেতিয়াহ'লে কিমান কাম কৰিব 1/x অৰ্থাৎ 1/a equal to 1/x এটো আমি ফাৰ্স্ট ফান্ডাটো এই ধৰণে জেনাৰেট কৰি ললো এতিয়া as per question A takes twice as much time as B গতিকে B কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে x divided by 2 অৰ্থাৎ A ৰ যিমান সময়ৰ প্ৰয়োজন তাতকে আধাতে কামটো সম্পূৰ্ণ কৰিব পাৰিব গতিকে 1 day work of B তেতিয়াহ'লে কিমান হ'ব 2/x এই 2/x টো কেনেকৈ পালো আমি যে 1 divided by x divided by 2 অৰ্থাৎ B এ কামটো x by 2 daysত কৰে গতিকে এদিনত 1 divided by x by 2 daysত কামটো হ'ব so 1 divided by x by 2 মানে হৈছে simply 2/x এটা 1 day of work of B মানে হৈছে 1/b so 1/b equal to আমি কি পালো তেতিয়াহ'লে 2/x এটো বুজি ল'ব আপোনালোকে কিন্তু বুজিলে সুধিব নেক্সট ইয়াত কৈছে যে C এ যিমান টাইম লগায় তাৰ 3 গুণ সময়ৰ প্ৰয়োজন হয় a সো যেহেতু a এ কামটো সম্পূৰ্ণ কৰিবলৈ x days লগায় তেতিয়াহ'লে তাক 3 এ ডিভাইড কৰিলে C এ সম্পূৰ্ণ কৰিব কামটো সম্পূৰ্ণ কৰিবলৈ লগা প্ৰয়োজন যিমান সময় হ'ব হেতু যিমান দিন হ'ব হেতু আমি পাই যাম সো C এ কামটো সম্পূৰ্ণ তেতিয়াহ'লে কিমান দিনত কৰিব x by 3 সো x by 3 দিনত যদি কামটো C এ সম্পূৰ্ণ কৰে তেতিয়াহ'লে এদিনত তেতিয়াহ'লে কিমান হ'ব সিম্পলি এটো লজিকে এপ্লাই কৰি 1 divided by x by যেনিবা ইয়াত 3 হ'ব আৰু 3 টো ওপৰলৈ গুছি গৈ তেতিয়াহ'লে কি হ'ব 3/x so 1 day of work of C অৰ্থাৎ 1/c equal to 3/x এতিয়া এই পাৰ্টটোত ক'লে যে 6 দিনত একেলগে যদি কাম কৰে গুটেই গিৰাই 6 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে সো যেহেতু 6 দিনত গুটেই কামটো সম্পূৰ্ণ কৰিব পাৰে একেলগে তেতিয়াহ'লে একেলগে এদিনত কিমান কাম কৰিব 1/6 এতিয়া a b c এ একেলগে এদিনত কৰা কাম মানে হৈছে 1/a plus 1/b plus 1/c আৰু ৰাইট আনসাৰ একে থাকিব সো 1/a মানে ইয়াত আমি পালো 1/x এটো আমি পুট কৰি দিলো 1/b মানে ইয়াত আমি পাইছো অলৰেডি 2/x এটো আমি পুট কৰি দিলো ইয়াত আৰু 1/c মানে হৈছে 3/x হেতু আমি পুট কৰি দিলো ইয়াত সো আলটিমেটলি 1/x plus 2/x plus 3/x equal to 1/6 এ থাকিল সো এটো যদি আমি সিম্পলিফিকেশন কৰিবৰ যত্ন কৰো তেতিয়াহ'লে তলত লসাগু আহিব x সো ওপৰত আহিব 1 plus 2 plus 3 equal to 1/6 সো এটো আমি বৰ্জ্য পূৰণ যদি কৰো ক্ৰস মাল্টিপ্লিকেশন যদি কৰো তেতিয়াহ'লে আমি আলটিমেটলি এই স্টেপটো পামগে x equal to ওপৰত 6 আহিব এফালে 6 আছে সো এটা যদি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়াহ'লে x equal to 36 হ'বগে সো আলটিমেটলি তেতিয়াহ'লে এক কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান দিনৰ প্ৰয়োজন হয় 36 কিন্তু আমাক খুদিছে বিগ কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান দিনৰ প্ৰয়োজন হয় সো বিগ কামটো সম্পূৰ্ণ কৰিবৰ বাবে প্ৰয়োজন হয় x by 2 days অৰ্থাৎ 36 divided by 2 equal to 18 days যদি আমি c ৰ কথা কইলেহেঁতেন তেতিয়াহ'লে হলতেন x by 3 days অৰ্থাৎ 12 days হলতেন অলৰাইট মুভিং অন নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াত কৈছে প্ৰথমতে যে a আৰু b এ একেলগে কামটো 72 দিনত কৰিব পাৰে b আৰু c এ একেলগে কামটো 120 দিনত কৰিব পাৰে আৰু a আৰু c এ কামটো 90 দিনত কৰিব পাৰে সো একেলগে তিনিও যদি কাম কৰে তেতিয়াহ'লে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব খুদিছে সো স্টেপ বাই স্টেপ আমি যাম a আৰু b এ কামটো সম্পূৰ্ণ কৰে 72 দিনত সো তেতিয়াহ'লে এদিনত তাহাঁতে কিমান কাম কৰিব 72 ভাগৰ এভাগ অৰ্থাৎ 1/72 সো এদিনত কৰা কাম a আৰু b ৰ একেলগে হ'ব 1/a এটো a এদিনত কৰে আৰু 1/b এটো b এদিনত কৰে সো টুগেদাৰ দে ক্যান ডু ইট ইন 1/72nd part of the work
So same yet as a B and C complete the work in 120 days. So 1 day 1 by 120, 1 day of B and C মানে হৈছে 1 by B plus 1 by C equal to 1 by 120. এইটো আমি 2 বুলি কনসিডাৰ কৰো, ফাৰ্ষ্ট 1 বুলি কনসিডাৰ কৰিছিলো। নেক্সট থাৰ্ড পাৰ্টত কৈছে যে A আৰু C এ কামটো 90 দিনত কৰে। সো এদিনত তাহাঁতে কিমান কৰিব 1 by 90 of the work. সো এদিনত A আৰু C এ কৰা কাম হৈছে 1 by A plus 1 by C equal to 1 by 90. So আমাক সুধিছে যে together they can do it in how many days? So 1, 2 and 3 গোটেইকেইটা যদি আমি simply add কৰি দিওঁ তেতিয়াহ'লে কি পামগে 1 by A plus 1 by B এটো মানে হৈছে 1 by 72, next 1 by B plus 1 by C এটো মানে হৈছে 1 by 120 আৰু থাৰ্ডটো আছে 1 by A plus 1 by C এটো মানে হৈছে 1 by 90. So গোটেইকেইটা add কৰি দিলে 2 twice of 1 by A plus 1 by B plus 1 by C আৰু এইটো সাইড যদি আমি সিম্পলিফাই কৰো পামগে 1 by 30. So ইয়াত twice of this আছে, so এইটো যদি আমি সিঙ্গলি ৰাখো তেতিয়াহ'লে এই 2 টো এফালে ক্ৰস মাল্টিপ্লাই হৈ তললৈ আহিব 1 by 60 হ'ব। So আমি বিচাৰিছিলো যে together they can do it in how many days? So 1 by A plus 1 by B plus 1 by C টো ultimately কি বুজাব যে তাহাঁতৰ এদিনৰ কাম, আৰু এদিনৰ কামটো তাহাঁতি এদিনত কিমান কাম কৰে 1 by 60 অৰ্থাৎ 60 ভাগৰ এভাগ কাম সিহঁতে একেলগে এদিনত কৰে। So যদি আমি সিহঁতক 60 দিন দিওঁ তেতিয়াহ'লে সিহঁতি সম্পূৰ্ণ কামটো কৰিব। So correct answer will be 60 days. All right, this is the last question of this video. This will be question number 9. So ইয়াত কৈছে যে A, B আৰু C সিহঁতি completed a work costing rupees 1800. So আগতে দিনৰ কথা আছে, ইয়াত পইচাৰ কথা আছে। So A, B আৰু C একেলগে কামটো কৰোতে 1800 টকা খৰচ হয়। এতিয়া A 6 দিনৰ কাৰণে কাম কৰে, B 4 দিনৰ কাৰণে কাম কৰে আৰু C 9 দিনৰ কাৰণে কাম কৰে। So সিহঁতৰ যদি ডেইলি ৱেজেছ দৈনিক হাজিৰাটো যদি 5:6:4 ৰেচিঅ'ত হয় তেতিয়াহ'লে ইন্ডিভিজুৱেলি সিহঁতি কিমান কিমান এমাউন্ট লাভ কৰিলে সেইটো ক'ব লাগে। So টোটেল খৰচটো কিমান হ'ল 1800, আৰু A 6 দিনৰ কাৰণে কৰিলে, B 4 দিনৰ কাৰণে আৰু C 9 দিনৰ কাৰণে কৰিলে। এতিয়া ৰেচিঅ'টো কিমান দিয়া আছে 5:6:4. সো যেতিয়াই ৰেচিঅ' দিয়া থাকে এইটো আমি ভৱিষ্যতে যেতিয়া ৰেচিঅ'ৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি পাম। সো সিম্পলি সেম যদি কমন ফেক্টৰতে মাল্টিপ্লাই কৰি দিয়া যায় ৰেচিঅ'টো তেতিয়াহ'লে সিহঁতৰ ইন্ডিভিজুৱেল শ্বেয়াৰটো ধৰা হয় তাত। সো তেতিয়াহ'লে 5:6:4 ৰেচিঅ'ত সিহঁতৰ ডেইলি ৱেজেছবোৰ যিহেতু আমি ভাগ কৰিব পাৰোঁ, গতিকে A, B আৰু C ইন্ডিভিজুৱেলি লাভ কৰা এমাউণ্টটো হ'ব 5x, 6x and 4x ৰেস্পেক্টিভলি। সেম কমন ফেক্টৰ এটাৰে আমি সিহঁতক মাল্টিপ্লাই কৰি দিলোঁ, সেইটো হৈছে x। এতিয়া A কামটো 6 দিনত সম্পূৰ্ণ কৰে, সো গতিকে 6 দিনৰ ডেইলি ৱেজেছ কি লাভ কৰিব, সো এদিনত যেহেতু 5x লাভ কৰে গতিকে 6 দিনত হ'ব 5x into 60 অৰ্থাৎ 30x। Similarly B 4 দিনত কামটো কৰে, 4 দিনৰ কাৰণে কাম কৰে, সো এদিনত যেহেতু 6x পায় তেতিয়াহ'লে 4 মাল্টিপ্লাই কৰি দিলে সেইটো B লাভ কৰা এমাউণ্টটো হ'ব, আৰু সেম লজিক C ক্ষেত্ৰত এপ্লাই কৰিলে C 4x পায় এদিনত, সো 9 দিনৰ কাৰণে কামটো কৰে, সো 4x into 9 equal to C's এমাউণ্ট হ'ব। এতিয়া টোটেল সিহঁতি কামটো কৰোতে 1800 টকা খৰচ হয়। সো আলটিমেটলি 30x অৰ্থাৎ A ৰ এমাউণ্টটো ঠিক সেইদৰে এইটো হৈছে B ৰ এমাউণ্ট 24x, আৰু ঠিক সেইদৰে লাষ্টৰ এইটো হৈছে C ৰ এমাউণ্ট 36x। গোটেইকেইটা এড কৰি দিলে টোটেল খৰচটো ৰাইট হেণ্ড চাইডে আমি পুট কৰিব পাৰোঁ 1800 বুলি। সো এইকেইটা যদি আমি এড কৰি দিওঁ তেতিয়াহ'লে পাম 90x equal to 1800। সো আমি কমন ফেক্টৰটো কিমান হিচাপে পাম 20 হিচাপে। সো এই x টো আমি 1, 2 and 3 ইকুৱেশ্যনত যদি পুট কৰি দিওঁ সিম্পলি সিহঁতৰ ইন্ডিভিজুৱেল এমাউণ্টটো পাই যাম। সো A ৰ হ'ব 5 into 20 into 6 অৰ্থাৎ 600 rupees, তেনেকে B ৰ হ'বগে 480 rupees আৰু C ৰ হ'বগে 720 rupees। সো এইটোৱে হৈছে সিহঁতৰ ইন্ডিভিজুৱেল এমাউণ্ট। আপোনালোকৰ সলিউশন কেইটা ঠিকে আছে নাই সেইটো বিচাৰ কৰিবৰ বাবে আপোনালোকে যদি সেইকেইটা ক্ৰছ ভেৰিফিকেশ্যন কৰে, সিম্পলি গোটেইকেইটা যদি এড কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখিব যে টোটেল এমাউণ্ট উইল বি rupees 1800। অ'কে, সো এইটোৰ জৰিয়তে আজি আমি ভিডিঅ'টো সমাপ্ত কৰাব বিচাৰিছো। এই ধৰণৰ অংকবোৰ আপোনালোকে প্ৰেক্টিচ কৰিব, কিবা যদি টান পায় তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব, আমি ট্ৰাই কৰিম সলভ কৰি দিবলৈ। আৰু এই চিছেটৰ সিৰিজটো আমি কন্টিনিউ কৰিম ভৱিষ্যতেও। নেক্সট আমি কেলেণ্ডাৰ ৰিলেটেড এটা ভিডিঅ' আপোনালোকক দিবৰ যত্ন কৰিম, সেইটো আমি নেক্সট উইকত দিম। গতিকে আশা কৰোঁ আপোনালোক উপকৃত হ'ব। ধন্যবাদ।